দিন দুপৰতে গোলাঘাটত চাঞ্চল্যকৰ ঘটনা। আপুনিও বেটেৰী ৰিক্সাত উঠোতে সাৱধান হওক। একাংশ বেটেৰী ৰিক্সাৰ চালক নিচাসক্ত অৱস্থাত থকাৰ অভিযোগ। গোলাঘাটৰ এগৰাকী মহিলা বেটেৰী ৰিক্সাত উঠি নিজ ঘৰলৈ যাওঁতে মহিলাগৰাকীক অসৎ কৰ্ম কৰাৰ উদ্দেশ্যে বেলেগ পথেৰে নিব লৈছিল এখন ই ৰিক্সাৰ চালকে। পিছত মহিলাগৰাকীয়ে ঘটনাৰ উমান পাই চলন্ত ৰিক্সাৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰে। বহুদিনৰ পৰা বহু লোকে গোলাঘাটৰ একাংশ বেটেৰী ৰিক্সা চালকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছিল। সেইদিনা আচলতে মহিলাগৰাকীৰ লগত কি হৈছিল সমগ্ৰ ঘটনাটো মহিলাগৰাকীৰ মুখেৰে শুনোৱা হওক। মই লাইফলাইন হস্পিটেলৰ পৰা মই নিজৰ ঘৰলৈ কৃষ্ণনগৰলৈ আহিবলৈ খুজিছিলোঁ ৰিক্সাত। তো ৰিক্সাত যেতিয়া প্ৰথমখন ৰিক্সা লৈছিলোঁ, ৰিক্সাখনে 40 টকাত কোৱাত দ্বিতীয়খন ৰিক্সা লৈছিলোঁ। দ্বিতীয়খন ৰিক্সাই এজনে চলাই আহিছিল আৰু এজনে বহি আহিছিল। তো তেওঁলোকক প্ৰথমতে সুধিলোঁ যে কিমান ল'ব। প্ৰথমতে তেওঁলোকে ক'লে যে 30 টকা ল'ম। মই 30 টকা লোৱাত যে ক'লোঁ এইকেইদিন মই সদায় আহি আছোঁ, তো 30 টকা নিদিওঁ, 20 টকাহে দিম। তো 20 টকাত তেওঁলোক মান্তি হ'ল মানে মোক গলিটোৰ সন্মুখতহে ৰখামহি বুলি ক'লে। তো ঠিক আছে হ'ব, মোৰ গলিটোৰ সন্মুখতে ঘৰ হয়, তো ব'লা তোমালোক তেনেকৈ বুলি ক'লোঁ। কোৱাৰ পিছতে তেওঁলোকৰ যেতিয়া ৰিক্সাত উঠিলোঁ, ৰিক্সাত উঠাৰ পিছত তেওঁলোকে কি কৰিলে, আমাৰ যোনটো গোলাঘাটবাসীয়ে গম পাব যে লাইফলাইনৰ পৰা বেঙেনাখোৱা GF ৰোডলৈ আহিবলৈ হ'লে আমি শংকৰ বৰুৱা পুখুৰী সেইফালেদি আহিব লাগে। কিন্তু সেই দুজনে কি কৰিলে, মোক সেইফালেদি নানি পেলাই গভ স্কুলৰ এইটো ছাইডেদি আনিবলৈ ল'লে। আনিবলৈ লোৱাত আৰু তেওঁলোকে কিছুমান মানে কি কৰিলে, অলপ বেলেগ ধৰণৰ কথা ক'বলৈ ল'লে মানে এনেকৈ কোডত কিবা দুটামান শব্দ কৰিছিলে। মোৰ সেই শব্দ দুটা মনত নাই, কিন্তু এনেকৈ কৈছিলে যে 600, 1000 সেই দুটা শব্দ কৈছিলে। কোৱাৰ পিছতে তেওঁলোকে মোক কি কৰিলে, ৰদালি পইণ্টৰ সেইপিনেদি আনি পেলাই মডিতা টায়াৰৰ সেইফালেদি লৈ আহিলে। কিন্তু মডিতা টায়াৰৰ সেইখিনিতে কি কৰিছে, আজি আমাৰ বেটেৰী ৰিক্সাৰ যাবলৈ মানে ন' এণ্ট্ৰি লগাই থোৱা আছে। ন' এণ্ট্ৰিত সোমোৱাই দিয়াৰ পিছত মই তেওঁলোকক ক'লোঁ যে কিয় ন' এণ্ট্ৰিত সোমাইছা। তেওঁলোকে ক'লে যে কেতিয়াবা যাব পাৰি। তেনেকৈ বুলি কোৱাত মই ভাবিলোঁ যে এওঁলোকে মই 20 টকা বিচৰাত তেওঁলোকৰ কাৰণে চাগে ৰাস্তাটো মানে শ্বৰ্ট ৰাস্তা লৈ লৈছে, মোক এইপিনেদি আলুপট্টিৰ হৈ পেলাই এইফালেদি বেঙেনাখোৱালৈ লৈ আহিব। কিন্তু তেওঁলোকে সেইটো নকৰি মোক কি কৰিলে, বলোৰাম হোটেলৰ সেইফালেদি লৈ গ'ল। যেতিয়া মই মানে বেটেৰী ৰিক্সাত কোনো দিনে তেনেকৈ মানে বজাৰৰ মাজত তেনেকৈ গৈ পোৱা নাই। তেতিয়া মোৰ মনত ভয় হ'ল যে এওঁলোকে কি কৰিছে। তাৰপৰা তেওঁলোকৰ ইচাৰাবোৰ অলপ মই বেলেগ দেখিলোঁ। আৰু তেওঁলোকে কি কৰিলে, যেতিয়া মই আকৌ এবাৰ ভাবিলোঁ যে নহয়, মোক চাগে আমাৰ যোনটো ভোগ হোটেল হয়, ভোগ হোটেলৰ সেইপিনেদি তপন নগৰৰ গলিয়েদি মোক এনেকৈ বেঙেনাখোৱা লৈ আহিব। কিন্তু তেওঁলোকে সেইটোও নকৰাত যেতিয়া ভোগ হোটেলৰ ওচৰৰ পৰা তেওঁলোকে স্পীডটো বহুত বঢ়াই দিলে। বঢ়াই দিয়াৰ লগে লগে মোৰ মনত মানে বিৰাট এটা ভয় আহিলে, এহেঁতে কি কৰিব খুজিছে। আৰু দুইটাই মানে কিবা কিবি এনেকৈ অংগী ভংগী হয়, নিচাটো ফুল নিচাতে আছে, অংগী ভংগীও কৰি আছিলে। কৰি থকাৰ লগতে যেতিয়া মই মানে আপোনাৰ যমুনা মাৰ্কেটৰ সেইখিনি পালোগৈ, সেইখিনি পোৱাত যে মই তেহেঁতক ক'লোঁ যে তোমালোকে কি কৰিব বিচাৰিছা, মোক কেনি দিবলৈ বিচাৰিছা। মই হুলস্থুল লগা মই ফোন কৰোঁ, তেতিয়া লগালগ তেহেঁতি ইমানেই স্পীড বঢ়াইছে, মই কি ক'ম মানে। মোৰ লগালগ চিন্তা লাগিলে যে মোক কি হ'ব এতিয়া। তাৰপৰা লগালগ মই নিজৰ মানে মই ভাবিছোঁ যে মই তহঁতৰ লগত নাযাওঁ, মই মানে মোৰ ভৰি হাত যি হয় হওক, আৰু মই জাপ মাৰি দিলোঁ। জাপ মাৰি দিয়াৰ লগে লগে স্থানীয় ৰাইজ আহিলে। স্থানীয় ৰাইজে ক'লে যে কি কৰিবলৈ লৈছে আপুনি, কি কৰিবলৈ লৈছে, এনেকৈ কিয় জঁপিয়াই দিছে। মই কৈছোঁ যে মই জঁপিয়াই দিয়াটো আপোনালোকে চিন্তা নকৰিব, আপোনালোকে এওঁলোক দুজনক ধৰক। আৰু ইমানেই মই চিঞৰিছোঁ, মোৰ বেগ, মই হস্পিটেলৰ পৰা আহিছিলোঁ যিহেতু, মোৰ টিফিন চিফিন চব আছিলে, চব ৰাস্তা চেদেলি ভেদেলি হৈ গৈছে। মোৰ ভৰিয়েদি তেজ গোটেই একদম মানে টুপটুপকৈ পৰিছে। মই সেইবোৰ একো চিন্তা কৰা নাই। মই চিন্তা কৰিছোঁ যে কেনেকৈ মই এহেঁত দুটাক মানে প্ৰশাসনৰ হাতত চঞ্জাই দিওঁ। আৰু বাৰু স্থানীয় ৰাইজৰ সকলোকে মই মানে কি কৈছোঁ, সেইখিনি শলাগ লৈছোঁ, কাৰণ তেওঁলোকে শুনিলে মোৰ কথা। আৰু সকলো দৌৰি গৈ দুইজনকে ৰখালেগৈ। ৰখোৱাৰ পিছতে কি কৰিলে, তেহেঁতৰ পৰা এজনে চাবি লৈ ল'লে। চাবি লোৱাৰ পিছতে মই মানে মোৰ নিজৰটো চোৱা নাই, মই দৌৰি গৈছোঁ। গৈ পেলাই কৈছোঁ যে এহেঁত দুজনক আপোনালোকে পুলিচক ফোন কৰক, আৰু যেনে তেনে আমি পুলিচৰ চঞ্জাই দিওঁ। আৰু হয়, আৰক্ষীও প্ৰশাসনৰ লোক একদম লগালগেই পাইছেহি, বেছি সময় লগোৱাই নাই। আৰু মই ভাবিলোঁ যে নাই, এইটো কথা সীমিত থাকিব নোৱাৰে, কাৰণ নিজৰ যোনখন জন্ম জেগা, যোনটো জেগাত আমি জন্মৰ পৰা আছোঁ, মই বিয়া হৈছোঁ ইয়াতে, এনেকুৱাবোৰ যদি ঘটনা হ'বলৈ, আজি মোৰ হৈছে, কাইলৈতো বেলেগ এজনী হ'ব। দিন দুপৰত যোনটো মোৰ ঘটনা হৈছে আপোনাৰ 1:30-2টামানৰ ভিতৰতে যদি আমি এনেকৈ মানে ধৰক এনেকুৱা নহয়, সুৰক্ষিত নহওঁ যদি, তেতিয়াহ'লে কি হ'ব। ৰাতিটোৰ কথা আমিতো চিন্তাই কৰিব নোৱাৰিম। তো মই ল'ৰাজনৰ নাম, এজনৰ নাম হৈছে আপোনাৰ বিকি ভূমিজ, আৰু আনজনৰ নাম কিবা দাস আছিলে। মোৰ মানে আনফালে গোলাঘাটৰ এক স্বেচ্ছাসেৱী সংগঠন ৰাজহুৱা কল্যাণ মঞ্চই গোলাঘাটৰ একাংশ বেটেৰী ৰিক্সা চালকৰ বিৰুদ্ধে গোলাঘাট জিলা আয়ুক্তক মেমৰেণ্ডাম প্ৰদান কৰিছে। তেওঁলোকে বিভিন্ন দাবীৰে প্ৰদান কৰিছে মেমৰেণ্ডাম।
আমি পাব্লিক ৱেলফেয়াৰ ফৰাম গোলাঘাটৰ পৰা আমি বেটেৰী ৰিক্সাবিলাকৰ যি সমস্যা বৰ্তমান হৈছে যাতায়াতৰ ক্ষেত্ৰত মানে সাধাৰণ জনতাৰেও যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে, বিভিন্ন দুৰ্ঘটনাজনিত কাৰণো কিছুমান হৈছে। সেই সম্পৰ্কবিলাক লৈ পেলাই আজি আমি মাননীয় জিলা আয়ুক্ত মহোদয়ৰ ওচৰত এখনি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। স্মাৰকপত্ৰখনত আমি বিভিন্ন দাবী উত্থাপন কৰাৰ লগতেই আমি বেটেৰী ৰিক্সাসমূহৰ জৰিয়তে যে কিছুমান নিবনুৱা কৰ্মসংস্থাপন পাইছে সেইটো দিশো আমি চাইছোঁ, আৰু লগতে যাতায়াতৰো এক সুচল ব্যৱস্থা হৈছে। কিন্তু এই বেটেৰী ৰিক্সাবিলাকৰ আঁৰত কিছুমান অসামাজিক কাৰ্যকলাপো আমি দেখিবলৈ পাইছোঁ, আৰু অনিয়ন্ত্ৰিত ৰূপত যি বাঢ়ি আহিছে বেটেৰী ৰিক্সা, সেই বেটেৰী ৰিক্সাসমূহৰ সংখ্যা নিৰূপণ কৰাৰ ক্ষেত্ৰত এক যথাবিহিত ব্যৱস্থা ল'বৰ বাবে মাননীয় জিলা আয়ুক্ত মহোদয় গোলাঘাটৰ ৰাইজৰ ফালৰ পৰা আমি বিভিন্ন মাজে মাজে অভিযোগ পাই আছিলোঁ যে গোলাঘাটত যিবিলাক বেটেৰী ৰিক্সা আছে এইবিলাক এটা কিছুমানৰ কাৰণে মানে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিলে। কোনো প্ৰশাসনৰ কোনো নীতি নিয়ম তেওঁলোকে কোনো নামানে। তেওঁলোকে ধৰক 18 বছৰ নোহোৱাকৈ বহুত ল'ৰাই ইয়াত বেটেৰী চলাই আছে। তো সেইবিলাকৰ বিভিন্ন সমস্যাক লৈ পেলাই আমি গোলাঘাটৰ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ দিছিলোঁ। আমি 12টা দাবী তাত উত্থাপন কৰিছিলোঁ। বিশেষকৈ আছিলে যে তাত বেটেৰী চালকসকলৰ তেওঁলোকক যিবিলাকৰ নথি পত্ৰ নাই তেওঁলোকক আমি জব্দ কৰিবলৈ কৈ আছোঁ বেটেৰী চালক ৰিক্সাবিলাক। লগতে যিসকল বেটেৰী চালক আছে তেওঁলোকক মানে ইউনিফৰ্ম লাগিব, আৰু মালিকবিলাকে সন্মুখত আধাৰ কাৰ্ড আৰু ফোন নাম্বাৰ বেটেৰীবিলাকত লগাব লাগিব, যাতে কোনো যাত্ৰীয়ে যদি অসুবিধা পায়, কিবা যদি সমস্যাৰ সন্মুখীন হয়, তাত যাতে সেই নাম্বাৰ যাতে ফোন কৰি অভিযোগ দিয়ে। আৰু বিশেষকৈ এই 2 এদিনতে আমাৰ যিটো গোলাঘাটত যিটো ঘটনা ঘটি গ'ল, সেই ঘটনাটোক লৈ পেলাই এতিয়া আমি সঁচাকৈ চিন্তিত হৈছোঁ যে আমাৰ যাত্ৰীসকলৰ গোলাঘাটত যিখিনি বেটেৰীত মানে উঠি চলাচল কৰি ফুৰে তেওঁলোকৰ এতিয়া জীৱনৰ প্ৰতি মানে এটা মানে ভয়াৱহ ৰূপ এটা আহিবলৈ লৈছে। কাৰণ কেলে এই যিবিলাক আপোনাৰ বেটেৰী চালক আছে তেওঁলোকৰ হাতত আমি অভিযোগ পোৱা মতে তেওঁলোকৰ হাতত বিভিন্ন মৰাণস্ত্ৰক লৈ ঘূৰি ফুৰে, আৰু বিভিন্ন ড্ৰাগছৰ মানে এটা আদান প্ৰদানৰ এটা মানে প্ৰচলন তাত হৈ আছে বেটেৰী চালকৰ। কিছুমান বেটেৰী চালকে আপোনাৰ ভাং চাং খায়, আপোনাৰ ধৰক কোনো নীতি নিয়ম নামানি যেতিয়া তেতিয়া ৰাস্তাত গৈ থাকোঁতে বেটেৰী ঘূৰাই দিয়ে, যাৰ ফলত বহুত দুৰ্ঘটনা হৈছে।